হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেশম বিভাগৰ সন্মানীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, বিত্ত মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, সন্মানীয় সাংসদ কুইন ওজা ডাঙৰীয়ানী, আৰ্ট ফেডৰ অধ্যক্ষ নাথুৰাম বড়ো ডাঙৰীয়া, বিভাগৰ সচিব দিলীপ বৰা ডাঙৰীয়া, সঞ্চালক পৰাগমণি মহন্ত ডাঙৰীয়া, উপস্থিত বোৱনীসকল, আইমাতৃসকল আৰু সুধীবৃন্দ। বস্ত্ৰশিল্প হৈছে অসমৰ ঐতিহ্যক শক্তিশালীভাৱে প্ৰতিফলিত কৰা এক অনন্য শিল্প। বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয়তাৰে সমুজ্জ্বল অসমৰ বস্ত্ৰশিল্পই আমাৰ জাতিটোক স্বৰূপেৰে উদ্ভাসিত কৰি আহিছে। এই বস্ত্ৰ উৎপাদনৰ সৈতে জড়িত আছে আমাৰ শিপিনীসকল। অসমৰ বস্ত্ৰশিল্পৰ দ্বাৰা উৎপাদিত চানেকিযুক্ত আটকধুনীয়া বস্ত্ৰসমূহে দেশৰ বয়ন শিল্পখণ্ডত এক অনন্য বৰঙণি অসমে আগবঢ়োৱাৰ সুযোগ পাইছে। আমাৰ বস্ত্ৰশিল্প অকল স্বদেশতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি সকলোৱে জানো, মহামানৱ মহাত্মা গান্ধীয়ে আমাৰ শিপিনীয়ে সপোন, আমাৰ মহাত্মা গান্ধীয়ে কৈ থৈ গৈছিল যে আমাৰ শিপিনীয়ে সপোন কাপোৰত বুব পাৰে। কিন্তু আমি সকলোৱে জানো যে যোৱা কোভিড কালৰ সময়ছোৱাতে হওক বা আন ধৰণে অসমৰ বস্ত্ৰশিল্পই এক সংকটৰ মাজেৰে পাৰ কৰিছে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াই কৈছে যে অসমত 12 লাখ শিপিনী, আমাৰ প্ৰত্যেক বছৰে যিটো চেনচাছ হয় তাতে 12 লাখ শিপিনীক আমি পঞ্জীভুক্ত কৰিব পাৰিছোঁ। কিন্তু পাৱাৰলুমৰ পৰা, মেচিনত উৎপাদিত সামগ্ৰীসমূহৰ পৰা অহা প্ৰত্যাহ্বানৰ বাবে আমাৰ শিপিনীসকল যথেষ্ট কষ্টৰ মাজেৰে দিনবোৰ পাৰ কৰিবলগীয়া হৈছিল। ভাৰত চৰকাৰে বহুদিন আগতেই এক সিদ্ধান্ত কৰিছিলে 1985 চনতে যে অসমৰ গামোচা, চাদৰ মেখেলা, দখনা, ডংকা, কামলেট আৰু ফানেকো এই কেইবিধ সামগ্ৰী পাৱাৰলুমত উৎপাদন হ'ব নোৱাৰে, মাত্ৰ ই হেণ্ডলুমতহে উৎপন্ন হ'ব পাৰিব। সমগ্ৰ দেশত 11 বিধ সামগ্ৰী হেণ্ডলুমত অন্তৰ্ভুক্ত কৰিছিল আৰু তাৰ ভিতৰত অসমৰ 6 বিধ সামগ্ৰী ইয়াত অন্তৰ্ভুক্ত হৈ আছে। মুখ্যমন্ত্ৰী হোৱাৰ আগত বহুত মই লক্ষ্য কৰা নাছিলোঁ। মুখ্যমন্ত্ৰী হোৱাৰ পিছত সভাও বেছি অংশগ্ৰহণ কৰিবলগীয়া হৈছিল আৰু মই দেখিছিলোঁ যে আমাৰ চৰকাৰী বিভাগবিলাকে আমাৰ যি গামোচা উপহাৰ দিয়ে সেই গামোচাবোৰ পাৱাৰলুমত বনোৱা, আৰু আমি পাৱাৰলুমত বনোৱা গামোচা আমি কিনো, চৰকাৰী বিভাগেও কিনে, ৰাইজেও কিনে। ৰাইজে কিনিলেও আইন অমান্য হয়, চৰকাৰে কিনিলেও আইন অমান্য হয়। কিন্তু আমাৰ বিভাগে বা অসম চৰকাৰে আমি বিভিন্ন ক্ষেত্ৰত এইসমূহক চিৰিয়াছলি নোলোৱা বাবে লাহে লাহে আমাৰ অসমত বস্ত্ৰ যিটো শিল্প, পৰম্পৰাগত শিল্প, যিটো হেণ্ডলুমৰ ওপৰত প্ৰতিষ্ঠিত, তাত যথেষ্ট সংকট নামি আহিছে। মই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ। শুৱালকুছি অসমৰ বস্ত্ৰশিল্পৰ এক পীঠস্থান বুলি ক'লেও ভুল কৰা নহ'ব।
মেখেলা চাদৰ আমি যি মুগাৰ মেখেলা চাদৰ বনাওঁ পাটৰ মেখেলা চাদৰ বনাওঁ হি অকল হ্যান্ডলুমতহে হ'ব পাৰে কিন্তু তাৰ পিছতো আমি আমাৰ দোকান পোহাৰত পাৱাৰলুমত বনোৱা কাপোৰ বিক্ৰী কৰি থকা দেখা পাওঁ তাতকৈ ডাঙৰ কথা যে অসমৰ শিপিনীয়ে পাৱাৰলুম ব্যৱহাৰ নকৰে কিন্তু ভাৰতৰ বিভিন্ন স্থানত অসমৰ গামোচা পাৱাৰলুমত বনোৱা গামোচা বিভিন্নজনে পিন্ধা আমি টেলিভিছন আদিত বা ব্যক্তিগতভাৱে সভা সমিতিত গলে আমি দেখা পাওঁ এই পাৱাৰলুমৰ সুলভ উপলব্ধৰ বাবে আমাৰ হ্যান্ডলুম সেক্টৰটো বিশেষকৈ হস্ততাঁত শিল্পটো এটা সংকটৰ মাজেৰে আমি পাৰ কৰিছিলোঁ ৰাজ্য চৰকাৰৰ প্ৰথম বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানিক মই পৰামৰ্শ দিছিলোঁ যে চৰকাৰে আমি এই ব্যৱস্থাত অকণমান হলেও হস্তক্ষেপ কৰিব লাগে অৰ্থাৎ আমি যদি বজাৰৰ পৰা কিছু গামোচা আৰণাই আদি কিনিব পাৰোঁ আৰু বজাৰত যদি গামোচা আৰণাই আদি আমি সহজ দামত উপলব্ধ কৰিব পাৰোঁ মধ্যভোগীক নোহোৱা কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে পাৱাৰলুম সেক্টৰক যদি আমি ডিসকাৰেজ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ৰাজ্যৰ বোৱনী শিপিনীসকলে যথেষ্ট সকাহ পাব আলোচনাৰ মাজেৰে এক আঁচনি আমি হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ লগত আলোচনা কৰি প্ৰস্তুত কৰিছিলোঁ আৰু ৰাজ্য চৰকাৰৰ বাজেটত আমি 100 কোটি টকাৰ আবণ্টন দিছিলোঁ যে অসমৰ পৰম্পৰাগত যি গামোচা আৰণাই ডুমেৰ পাজাৰ পহু আদি যাতে আমি কিনিব পাৰোঁ বাজেটত ধন উপলব্ধ কৰাৰ পিছত এটা ব্যৱস্থা আমি আৰম্ভ কৰিব লাগিব সেই সময়ছোৱাতে ৰাজ্য চৰকাৰে ধান কিনাও কৃষকৰ পৰা আৰম্ভ কৰিছিল আৰু আমি বুজিব পাৰিছিলোঁ যে কেনেকৈ সমগ্ৰ দেশতে লাখ লাখ কৃষকে ধান বিক্ৰী কৰে কি ধৰণে পঞ্জীয়ন কৰে কি ধৰণে ধান বিক্ৰী কৰে কি ধৰণে তেওঁলোকৰ আধাৰ বেছ আইডেন্টিটি হয় আৰু কেনেকৈ তেওঁলোকক ডিবিটিৰ জৰিয়তে টকা ঘূৰাই দিব পাৰি সেই যিটো লাৰ্নিং প্ৰচেছ বা সেই যিটো শিক্ষা আমি ধান কিনি লাভ কৰিছিলোঁ সেই শিক্ষাকে আজি হস্ততাঁত বয়ন শিল্প বিভাগে স্বনিৰ্ভৰ নাৰীৰ ক্ষেত্ৰত বা আমি গামোচা আৰণাই আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব খুজিছে ইয়াত আমি কিছুদিন আগতে এটা পোৰ্টেল আৰম্ভ কৰিছিলোঁ পোৰ্টেলত শিপিনীসকলে নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু ই এটা নিৰন্তৰ প্ৰক্ৰিয়া 4 লাখ শিপিনীৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আমি বিচাৰিম যে 12 লাখ শিপিনী ইয়াত পঞ্জীয়নভুক্ত হওক মই আমাৰ বিভাগক ইতিমধ্যে কৈছোঁ যে অসমত আমি ক'ৰ পৰা এই শিকিলোঁ আমি নাজানো কিন্তু যিকোনো কামতে মধ্যভোগী কৰবাত নহয় কৰবাত সোমাই যায় কেইদিনমানৰ আগৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ কাৰণে কাৰ্ড বনোৱা যোৱাকালি মোক ল'ৰা এজনে আহি ক'লে যে দাদা ইয়াতো 200 টকা লৈ আছে অৰুণোদয় ফৰ্মখন বিক্ৰী কৰোঁতেও কোনোবাই 200 টকা লয় যিকোনো প্ৰকাৰে এইটো ক'ৰ আদৰ্শ অসমীয়া মানুহে পালে বা আমি আমাৰ আন জাগাত কৰবাত নহয় কৰবাত এই বস্তুবিধ সোমাই যায় মধ্যভোগীয়ে কওক দালাল বুলিয়ে কওক এই বস্তুবিধ কৰবাত নহয় কৰবাত সোমাই যায় ইয়াক আমি অত্যন্ত সতৰ্কতাৰে সৈতে এই আঁচনিখনৰ পৰা এই মধ্যভোগী শ্ৰেণীটোক আঁতৰাব লাগিব পোৰ্টেলটো পৰ্যবেক্ষণ কৰোঁতে মই দেখিছোঁ যে এনে কিছু শিপিনী ৰেজিষ্টাৰ হৈছে যি পৰম্পৰাগতভাৱে গামোচা আৰণাই আদি বনোৱা কামৰ লগত তেওঁলোক কেতিয়াও জড়িত নাই বিভাগে সেই ধৰণৰ শিপিনীক আমি অবজাৰভেশ্যনত ৰাখিব লাগে আৰু তেওঁলোকৰ পৰা আমি প্ৰথম বছৰত গামোচা কিনিব নালাগে কাৰণ য'ত গামোচা বনোৱাৰ ইতিহাস নাই আজি যদি পঢ়া এখন কাৰ্বি আলঙৰ জৰিয়তে
শোণিত বিশ্বনাথত কাৰ্বি মানুহ আছে পঢ়া বনাব কিন্তু ফটক কৰি যদি আমি গম পাওঁ যে পঢ়া এখন শুৱালকুছিত বনি আছে আমাৰ মনত প্ৰশ্ন চিন আহিব যে গামোচা বনোৱা জেগাত পঢ়া কিয় বনালে আমি অনুসন্ধান কৰিব লাগিব যে কোনোবাই ডাঙৰ অৰ্ডাৰ দিছে নেকি যাৰ কাৰণে নেকি তেওঁলোকে গামোচাৰ জেগাত পঢ়া বনাই আছে বা পহু বনাই আছে বা আমি বুই আছো এই কথাখিনি ইনকুৱাৰী নকৰাকৈ পোনছাতে সকলো মানুহৰ পৰা পোৰ্টেলত আমি গামোচা কিনিব নালাগে কাৰণ ই আমাৰ গোটেই প্ৰক্ৰিয়াটোকে বেয়া কৰি দিব হি যি কি নহওক হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ উদ্যোগত 4,80,000 আই মাতৃ বোৱনী পঞ্জীয়নভুক্ত হ'ল আজিৰ পৰা আমি 100টা ক্ৰয় কেন্দ্ৰ আৰম্ভ কৰিছো যেনেকৈ ধান কিনা ক্ৰয় কেন্দ্ৰ আছে আজিৰ পৰা ধান কিনো যেনেকৈ গামোচা কিনাও ক্ৰয় কেন্দ্ৰ আৰম্ভ হ'ল এই ক্ৰয় কেন্দ্ৰত আমি গামোচা জমা দিম আৰু গামোচাৰ মূল্য আমাৰ বেংক একাউণ্টত থ্ৰু ডিবিটি ডিপাৰ্টমেণ্টে পঠিয়াই দিব ইতিমধ্যে তাৰ বাবে প্ৰয়োজনীয় পুঁজি বিত্ত বিভাগে ডিপাৰ্টমেণ্টক মুকলি কৰি দিছে এই বছৰ মই হস্ততাঁত বস্ত্ৰশিল্প বিভাগক আৰু আহ্বান জনাম যে ফেব্ৰুৱাৰী মাহৰ পৰা আমি এটা অভিযান চলাব লাগিব যাতে অসমত কতো পাৱাৰ লুমৰ গামোচা নাথাকে আৰু পাৱাৰ লুমৰ মেখেলা চাদৰো আমি নিষিদ্ধ তালিকাত আছে সেই বিষয়ে আমাৰ টেক্সটাইল মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ সদস্যসকলক মাতি বিভাগে কথা পাতিব লাগে কেইদিনমান আগতে মোক টেক্সটাইল মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ব্যৱসায়ীসকলে মোক লগ কৰিব আহিছিল তেওঁলোকে মোক ক'লে যে ছাৰ আমাক ডিপাৰ্টমেণ্টে এইবিলাক যে অৰ্ডাৰ আছে একো নকয় আমি নাজানো গতিকে আমি য'ত সস্তাত পাওঁ লৈ আহোঁ গতিকে বিভাগ আৰু টেক্সটাইল মাৰ্চেণ্টসকলৰ মাজত সঘনে বৈঠক আৰু সভা আহ্বান হ'ব লাগে ভাৰত চৰকাৰৰ নিৰ্দেশখন তেওঁলোকক দেখুৱাব লাগে কাৰণ মই নাভাবোঁ যে মানুহে আইন অমান্য কৰি ভাল পায় ডিউ টু ইগনৰেঞ্চ মানুহৰ আইন নাজানাকৈ অমান্য হয় আৰু জানি যিসকলে অমান্য কৰে তেওঁলোকৰ ওপৰত আমি কঠোৰ ব্যৱস্থা আইনগত ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে এইবাৰ এই ক্ষেত্ৰত আমাৰ বিভাগক অত্যন্ত সক্ৰিয়ভাৱে কাম কৰিবলৈ মই আহ্বান জনাম আৰু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে এই ক্ষেত্ৰত সহায় কৰিব যেনেকৈ আমি 25 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে মদ খাই গাড়ী চলোৱা আমি বন্ধ কৰি দিছিলোঁ ঠিক সেই ধৰণে আমি এটা অভিযান চলাব লাগিব ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈকে যে হেণ্ডলুমত থকা গামোচা আমি কেতিয়াও বিক্ৰী কৰিব অসমত নোৱাৰোঁ কিন্তু আমাৰ ডিপাৰ্টমেণ্টবিলাকতো আজিলৈকে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ পৰা এখন চাৰ্কুলাৰ যোৱা নাই যে আপোনালোকে পাৱাৰ লুমৰ গামোচা নিকিনিব এইটো আইন বিৰুদ্ধ এই কথাখিনি মই এইকাৰণে কৈছোঁ যে এক্টিভ যেতিয়ালৈকে আমি নহওঁ সক্ৰিয় যেতিয়ালৈকে আমি নহওঁ মন মগজুৱে আমাৰ যেতিয়ালৈকে সক্ৰিয়ভাৱে কাম কৰিব নোৱাৰিব অসমৰ শিপিনীক আমি আৰ্থিক অভাৱৰ পৰা উলিয়াই আনিব নোৱাৰিম আজি প্ৰথমবাৰৰ বাবে হস্ততাঁত বস্ত্ৰশিল্প বিভাগে অসমত এই ধৰণৰ এক ঐতিহাসিক কামত হাত দিছে গামোচা কিনা আমি কল্পনাও কৰিব পৰা নাছিলোঁ প্ৰশ্ন আছিল কিনিলে ক'ত বিক্ৰী কৰিম মই এটাই কৈছিলোঁ যে ক'ত বিক্ৰী কৰিম তাৰ বিষয়ে চিন্তা কৰি থাকিম প্ৰথমতে কিনাটো কিনি লওঁ কাৰণ আমি শিপিনীসকলক কিছু হ'লেও সকাহ দিব লাগে এতিয়া মই ভাবোঁ যে বিক্ৰীৰ ক্ষেত্ৰতো ই বিপণন আৰু ভাৰতৰ বিভিন্ন স্থানত গামোচাৰ যথেষ্ট আজিকালি আমাৰ সমাদৰ বৃদ্ধি পাইছে আমি অসমীয়া মানুহে কিমান কৰিব পাৰিছোঁ মই তালৈকে নাযাওঁ কিন্তু আমি 100 জনে কৰিব পৰা কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশ্চয় অকলেই কৰিছে কাৰণ বিশ্বৰ বৰসভাত তেওঁ গামোচাখন পিন্ধি ওলোৱা সেই দৃশ্যবিলাকে সকলোকে প্ৰভাৱিত কৰে ডেফিনেটলি প্ৰবাসী অসমীয়াসকলেও আমাৰ এই গামোচাখন জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছে মই ভাবোঁ যে প্ৰত্যেকটো স্থানত বেংগলোৰ মুম্বাই
এয়াৰপোৰ্টসমূহত বিমানবন্দৰসমূহত ৰেল ষ্টেচনসমূহত সুন্দৰ বিপণী প্ৰতিষ্ঠা হৈছে গামোচাখনক শদিয়াৰ পৰা ধুবুৰীত বন্ধ কৰি থোৱাৰ চেষ্টা কৰিব নালাগে ই আমি বিশ্বৰ বৰসভাত অসমৰ কন্ট্ৰিবিউশন হিচাপে উলিয়াই দিব লাগে কাৰণ গামোচাৰ কেবাটাও গুণ উৰ্খা গৌৰা ব্ৰহ্ম ডাঙৰীয়াই ইতিমধ্যে কৈছে গৰমৰ দিনত কপালৰ ঘাম মছাৰ পৰা সুন্দৰ অনুষ্ঠানত ভগৱানৰ ওচৰত যেতিয়া আধ্যাত্মিক আশীৰ্বাদ ল'ব যাওঁ গামোচাখন পিন্ধাৰ পৰা পিতৃ মাতৃক বিয়াৰ সময়ত ভৰিত ধৰি সেৱা কৰালৈকে গামোচাখনৰ 360 ডিগ্ৰী ব্যৱহাৰ আছে মই ভাবো যে সমগ্ৰ ভাৰততে আমি গামোচা উপলব্ধ কৰিব লাগে আৰু গামোচাৰ ওপৰত নিৰ্ভৰ কৰি সুন্দৰ বিজ্ঞাপনৰ জৰিয়তে গামোচাক জনপ্ৰিয় কৰিব লাগে আমাৰ জনসংযোগ বিভাগে এই ক্ষেত্ৰত আমাৰ হ্যান্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টক সহযোগিতা কৰিব আৰু গামোচাৰ সমান্তৰালভাৱে আৰণাই ডুমেৰ পাজাৰ পহু এই সকলো অসমৰ আপুৰুগীয়া সম্পদক আমি জনপ্ৰিয় কৰিব লাগে অসম কৃষি বিশ্ববিদ্যালয় আমাৰ অসম চৰকাৰ হ্যান্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্ট আমাৰ সকলোৰে প্ৰচেষ্টাত যোৱা 13 নৱেম্বৰত আমি গামোচাৰ যেটো জিওগ্ৰাফিক্যাল ইন্ডিকেশন ৰেজিষ্ট্ৰি চেন্নাইত আছে তাত আমি গামোচাক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল যাক আমি জিআই টেগিং বুলি আমি কওঁ অৰ্থাৎ অসমৰ গামোচাখন এতিয়া আইনগতভাৱে অকল অসমৰে বুলি নিশ্চয় পৰিচিত হৈ পৰিব মই ভাবো যে এই গামোচাক আৰু আমাৰ হস্ততাঁত শিল্পক আমি এই ধৰণে আমাৰ সমাজৰ বৰসভালৈকে আমি লৈ যাবলৈ প্ৰচেষ্টা কৰিব লাগিব আমি ধান ক্ৰয় আৰম্ভ কৰিলো আজিৰ পৰা গামোচা ক্ৰয় হ'ব আৰু কেবাটাও সামগ্ৰী বিশেষকৈ অসমত মাহজাতীয় শস্যও আমি চৰকাৰে ক্ৰয় কৰাৰ বাবে আন এক পৰিকল্পনা আমি প্ৰস্তুত কৰিছো অৰ্থাৎ যিসমূহ কাম চৰকাৰে আগত কৰা নাছিল তেনেকুৱা কামসমূহ কৰি অসমৰ অৰ্থনৈতিক শক্তিশালী কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো আজি আমাৰ মন্ত্ৰী উৰ্খা ব্ৰহ্ম ডাঙৰীয়াই ইতিমধ্যে গামোচাৰ ইতিহাসৰ বিষয়ে আমাক যথেষ্টখিনি উল্লেখ কৰিছে মই আগতে কৈছো যে শ্ৰীমন্ত শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ আগ্ৰহত বৃন্দাবনী বস্ত্ৰ উৎপাদন কৰিছিল 1946 চনত মহাত্মা গান্ধী শুৱালকুছিলৈ আহোঁতে অসমীয়া শিল্পীৰ কুশলতা আৰু কল্পনাক প্ৰশংসিত কৰিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে অসমীয়া বোৱনীৰ শিল্পীৰ নিপুণতা দেখি বিমুগ্ধ হৈছিল আমি অসমৰ এই যেটো গামোচাৰ এক বৃহৎ ইতিহাস আছে যাৰ ইতিহাস আমি কালিকা পুৰণৰ দিনৰ পৰা আমি দেখা পাব পাৰো কালিকা পুৰণৰ মতে আমাৰ কামৰূপ অঞ্চলত কপা কম্বল বক্কল আৰু কুখজ নামৰ চাৰিবিধ বস্ত্ৰ পোৱা গৈছিল ৰাজ্যখনৰ টিচি খুটা হন খুটা ব্যৱহাৰৰ কথাও কালিকা পুৰণৰ পৰাই জনা যায় অৰ্থশাস্ত্ৰত উল্লেখ কৰা মতে দুকুল বা মুগা ক্ষমা বা এৰি পাটনা বা পাট সূতা কামৰূপত বা সুবৰ্ণকুণ্ড নামত প্ৰস্তুত হৈছিল অসমৰ বস্ত্ৰ শিল্পৰ ইতিহাস ইমান পুৰণা বস্ত্ৰ শিল্পৰ আটাইতকৈ ডাঙৰ জাগৰণ হৈছিল আহোম স্বৰ্গদেউসকলৰ দিনত আহোম স্বৰ্গদেউসকলে এই বস্ত্ৰ শিল্পক পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁলোকৰ দিনত বিহুৰ আনুষ্ঠানিক পালনৰ সময়ত এই গামোচাক সুন্দৰ ৰূপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চিত ব্যৱস্থা লৈছিল আহোমসকলৰ দিনতে বড়ো ৰাভা চুতীয়া ভূঞা এখেতসকল আহোম লোকসকলৰ সংস্পৰ্শলৈ আহিছিল আৰু নিজৰ জনগোষ্ঠীসমূহৰ সাজপাৰৰ বৈচিত্ৰতাক আগুৱাই লৈ গৈছিল এই পোছাকসমূহে সত্ৰসমূহকো প্ৰভাৱিত কৰিছিল
আৰু সামাজিক মৰ্যাদা অনুসৰি সাজপাৰ পিন্ধা ৰীতি আহোম যুগত প্ৰচলিত আছিল। আহোম সেনাই যুদ্ধত কলা বস্ত্ৰ পৰিধান কৰিছিল। হিউৱেন চাং যেতিয়া অসমত আহিছিল, অসমৰ কপাহী, এৰী, মুগা, পাট সূতা উৎপাদনৰ কথা উল্লেখ আছিল। কামৰূপত উৎপাদিত মিহি পাট কাপোৰ হিউৱেন চাঙে নিজে লগত লৈ গৈছিল। কুমাৰ ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনক পঠোৱা উপহাৰত সদায়ে সোণবৰণীয়া পাট কাপোৰ সদায়ে অন্তৰ্ভুক্ত আছিল। এই ধৰণে যদি আমি চাব যাওঁ, তেতিয়াহ'লে সভ্যতাৰ আৰম্ভণিৰ পৰা আমাৰ অসমৰ সম্পৰ্ক বস্ত্ৰশিল্পৰ লগত। দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, ৰাজস্থান আদিত আমাৰ বহু বেছি ষ্টাৰ্টআপ মুভমেণ্ট হৈছে আমাৰ টেক্সটাইল ছেক্টৰক লৈ। ডেফিনেটলি মই এটা দুটা উদাহৰণ দিব খোজোঁ। পল্লৱী মহাদিকাৰ পাটোৱাৰী আৰু তেওঁৰ স্বামী অমল পাটোৱাৰীয়ে কাৰাগিৰি নামৰ এটা হস্তশিল্পৰ ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিছিল, এটা ব্ৰেণ্ড যিটোক ষ্টাৰ্টআপ বুলি কৈছিল। সেই ষ্টাৰ্টআপটোৱে ইট ইজ অন হেণ্ডলুম টেক্সটাইল আজি সমগ্ৰ দেশতে প্ৰসিদ্ধ লাভ কৰিব পাৰিছে। আজি পুনেৰ এই কোম্পানীটোৱে বাৰাণসী, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডুৰ 2500 শিপিনীৰ সৈতে জড়িত। উচ্চমানৰ পাটৰ শাৰী তৈয়াৰ কৰাই তেওঁলোকে আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা, ছিংগাপুৰ আদিত তেওঁলোকে পঠায়। কাৰাগাৰীয়ে যোৱা বছৰ 50 কোটি টকাৰ ব্যৱসায় কৰিছে। আমাৰ অসমৰ উদ্যমী যুৱক সমাজেও হস্তশিল্পৰ লগত জড়িত হ'ব লাগে। ষ্টাৰ্টআপ মুভমেণ্ট ইয়াৰ লগত জড়িত হ'ব লাগে। অসমৰ মুগা, অসমৰ পাট, অসমৰ গামোচা, অসমীয়াৰ জনজাতীয় বস্ত্ৰশিল্পক আমি খুব ধুনীয়াকৈ ব্ৰেণ্ডিঙৰ জৰিয়তে বিশ্বৰ বৰসভাত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। কাৰণ আজিকালি আমেৰিকা, ছুইজাৰলেণ্ড আমাৰ পৰা দূৰত নাথাকে। মাত্ৰ এটা বাটামতে, মাত্ৰ আমাৰ মোবাইলৰ এটা ক্লিকতে আমি তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। নাৰী সবলীকৰণৰ বাবে স্বনিৰ্ভৰ নাৰী আৰু ইয়াক উত্থানৰ এটা নতুন দিনত লৈ যাবৰ বাবে ষ্টাৰ্টআপ, মই ভাবোঁ যে এই ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম। আমাৰ অসমত ৬২ লাখ পৰিয়াল আছে, অলপ তাতকৈ বেছিও থাকিব নতুন চেঞ্চাছ মতে। এই বহাগ বিহুত প্ৰত্যেক পৰিয়ালে যদি দুখনকৈ বস্ত্ৰশিল্পৰ গামোচা কিনে বা আৰণাই কিনে, আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতি বহুত ওপৰলৈকে গুচি যাব। মই এইবাৰ অসমৰ ৰাইজক অনুৰোধ কৰিম যে এইবাৰ বহাগ বিহুত আপোনালোকে আমাৰ অসমীয়া শিপিনীয়ে বা আমাৰ জনজাতীয় শিপিনীসকলে প্ৰস্তুত কৰা হস্ততাঁত শিল্পৰ গামোচা আৰণাই আপোনালোকে ব্যৱহাৰ কৰক। মই ভাবোঁ যে আমাৰ বস্ত্ৰশিল্পই ক'ভিডৰ সংকটকালৰ পৰা ওলাই আহি এক নতুন দিনৰ ফালে যাত্ৰা আৰম্ভ কৰিব পাৰিব। মই আজিৰ এই অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাই, কাৰণ আমাৰ কোনো ব্যৱস্থা নাছিল। আৰ্টফেডে কোনোবা গাঁৱত গৈ অলপ গামোচা কিনি আনে, কিন্তু এনেকৈ 4 লাখ 5 লাখ শিপিনীক জড়িত কৰি গামোচা কিনাৰ এই কল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াৰ যি প্ৰচেষ্টা, তাক মই আন্তৰিকতাৰে শলাগ ল'ম। আজি আমি অসমত এটা নতুন পৰম্পৰাৰ ফালে আগুৱাই গৈছোঁ। মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়া বড়ো সম্প্ৰদায়ৰ লোক। আজি আৰণাইৰ লগতে তেখেতে গামোচাৰো ইমান সুন্দৰ ইতিবৃত্ত আমাৰ আগত দাঙি ধৰিছে। সি আমাৰ অসমৰ বাবে এক নতুন দিনৰ সংকেত দিয়ে। কি ধৰণে আজি আমি জাতি গঠনৰ এটা আন এক নতুন প্ৰক্ৰিয়াত আজি আমি জড়িত হৈ পৰিছোঁ, সম মৰ্যাদা, সম আকাংক্ষাৰ ভিত্তিত। মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতৰ ভাষণটোক এটা সুন্দৰ প্ৰবন্ধলৈ ৰূপান্তৰিত কৰি তিৱা গামোচা, দেউৰী গামোচাৰ বিষয়ে তেখেতক মই এটা সুন্দৰ প্ৰবন্ধ অসমৰ কোনোবা এখন বাতৰি কাকতত লিখিবৰ বাবে মই আহ্বান জনাম। কাৰণ আমিও বহুত সময়, যেনেকৈ যোৱাকালিলৈকে আমি নাজানিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ বাদে আৰু কাৰ কাৰ নাম আছিল, আমি নাজানিছিলোঁৱে, কাৰণ আমাক কোনেও নপঢ়াইছিলে।
তেনেকে মোৰ ঘৰৰ কাষত নেক্সট ডৰত বড়ো মানুহজন আছে আৰু নাই আমি নাজানো ওচৰত মৰিগাঁওলৈকে তিৱা আছে তিৱাৰ গামোচাখনৰ নাম কি আমি নাজানো দেউৰী আছে দেউৰীৰ গামোচাখনৰ নাম আমি কি নাজানো এনে ধৰণে আমি নজনা এটা প্ৰজন্ম এটা আমি সৃষ্টি কৰিছো আৰু এই নজনা প্ৰজন্মটোক জ্ঞানৰ শিখৰত লৈ যাবৰ বাবে সকলোৱে যি জানে তাক ৰাইজৰ মাজত লৈ যাব লাগিব মই ভাষণ শুনি থাকোতে ভাবিছিলো যে মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াই যদি সুন্দৰভাৱে তেওঁ ইমান ধুনীয়াকৈ আমাক কৈছে যে বড়োসকলৰ আৰণাৰ ইতিহাস কি তিৱাসকলৰ ফালিৰ ইতিহাস কি দেউৰীৰ গামোচাৰ ইতিহাস কি কোচ ৰাজবংশীৰ গামোচা কাক কয় ডিমাচাসকলৰ ৰিচাবচা কি কয় মণিপুৰীসকলৰ খুদেই কি কয় কাৰ্বিৰ পহ কি কয় মিচিঙৰ ডুমেৰ কি কয় ইয়াৰ ওপৰত সুন্দৰভাৱে ধুনীয়া প্ৰবন্ধ এটা লিখিবলৈ তেওঁক মই আহ্বান জনাম কাৰণ ই আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াক আৰু অধিক শক্তিশালী কৰে আমাৰ বিভাগৰ সচিব দিলীপ বৰা ডাঙৰীয়াক তেখেতৰ একান্ত প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো আৰু সঞ্চালক পৰাগমণি মহন্ত ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো এটা সুন্দৰ যাত্ৰাৰ আজি আৰম্ভণি মই ভাবো যে হস্ততাঁত বস্ত্ৰশিল্প বিভাগ এই আঁচনিটোৰ জৰিয়তে আন বিভাগতকৈও মানুহৰ মানস পটত বেছিকৈ সোমাই যোৱাৰ বাবে এই আঁচনিটোৰ জৰিয়তে সুবিধা পাব আমাৰ আৰ্ট ফেডে হওক এজিএমচিয়ে হওক সকলো এই আঁচনিটোৰ দ্বাৰা উপকৃত হ'ব মই আমাৰ সচিব মহোদয় আৰু সঞ্চালক ডাঙৰীয়াক এই ক্ষেত্ৰত নিৰবিচ্ছিন্নভাৱে কাম কৰিবলৈ আহ্বান জনাম এইবাৰ বাজেটত যি ধৰণে এই আঁচনিটোৰ বাবে ধন উপলব্ধ কৰা হৈছে অহা বছৰসমূহতো যাতে এই আঁচনিটোৰ বাবে উপযুক্ত পুঁজি বাজেটত আবণ্টন কৰা হয় তাৰ বাবেও মই মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক আহ্বান জনাম সমান্তৰালভাৱে আমাৰ যাতে গামোচাবিলাক কোনোবা গুদামত বন্ধ হৈ থাকিব নালাগে আকৌ টিভি কেমেৰা আহি সেই গুদামৰ ফটো লওক যাতে গামোচাবিলাক আমি শিপিনী সকলৰ কষ্ট উপাৰ্জিত ই খালি টকা দি নহয় ইয়াৰ লগত কপালৰ ঘাম আছে সেইবাবে এই গামোচাসমূহক যাতে আমি প্ৰত্যেক গৰাকী মানুহৰ ভাৰতীয় অসমীয়া মানুহৰ পৰিয়াললৈকে যাতে আমি দিব পাৰো প্ৰবাসী অসমীয়া সকললৈকে পঠাব পাৰো আৰু সকলোৱে ক্ৰয় কৰিব কোনেও ক্ৰয় কৰিব বেয়া নাপায় খালি মাৰ্কেটিং নেটৱৰ্কটো যাতে আমি ভাল কৰো তাৰ বাবে মই হ্যান্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টক আহ্বান জনাই পুনৰ এবাৰ আজি আমাৰ এটা সুন্দৰ ধ্বজাবাহী আঁচনিত নিজকে জড়িত কৰিবলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো অসমৰ সকলো শিপিনীক পুনৰ এবাৰ আমি অসম চৰকাৰৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা আৰু স্বনিৰ্ভৰ নাৰী এই আঁচনিটোৰ প্ৰাৰম্ভণিৰ বাবে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় মা ভাৰতী জয় আই অসম